বন্ধুসকল নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থকাটোৱেই মই সদায় কামনা কৰোঁ। আচলতে এতিয়া সময় ৰাতিপুৱা 8টা বাজিছে। মই গোলাঘাট যাবলৈ ওলাইছোঁ। মোৰ সৰু ছোৱালীজনী আপোনালোকক কৈছিলোঁ মেহেন্দি আৰ্টিষ্ট শিকি আছে। আজি শিকি শেষ হ'ল। গতিকে আজি চাৰ্টিফিকেট দিব। গতিকে আজি গোটেই দিনটো লাগিব বুলি কৈছে। গতিকে মই গোটেই দিনটোতো মই গোলাঘাটত বহি থাকিব নোৱাৰোঁ। গতিকে মই মাৰ ঘৰলৈ গুচি যাম আৰু মাৰ ঘৰত গৈ কি কৰিম আপোনালোকক মই গোটেইখিনি দেখাম। এতিয়া মই যাবলৈ ৰেডি হৈ লওঁ। জলফাইখিনি বইল কৰি লৈছিলোঁ আৰু যোৱাৰ আগতে মই লৰিকৈ ৰ'দত এইখিনি দি থৈ গৈছিলোঁ। এতিয়া কিন্তু শুকাই গ'ল এইখিনি। আৰু এই মেকুৰীজনী যে দেখিছে, এজনী একদম মানুহৰ নিচিনা কৰে। ছোৱালীজনীয়ে যি কৰে তাইও সেইটোকে কৰে। মেকুৰীজনীয়ে শুবলৈ বালিচ লাগে, লগতে হেডফোন টনাটনি কৰি ফুৰিছে। এইবোৰ মানুহৰ দৰে কৰি থাকে। মই মা ঘৰ আহি পালোঁহি। ভাতটো খোৱা হ'ল, বাকীখিনি দেখুৱাব নোৱাৰিলোঁ। এতিয়া চাপৰি লৈ আহিলোঁ। মাহঁতে চাপৰিত ধান শুকুৱাইছে। এইয়া গোটেই মানুহখিনি চাপৰিতে আছে। আচলতে খেতি কৰা মানুহৰ মজাই বেলেগ নহয়। আচলতে মই ক'ত ৰৈ আছোঁ গম পাইনে? মই গোলাঘাটত ৰৈ আছোঁ মছজিদৰ ওচৰত। ছোৱালীজনী, সৰু ছোৱালীজনী মেহেন্দি আৰ্টিষ্ট যে শিকি আছিলে, আজি মানে তাই শেষ হ'ল। শেষ হোৱাৰ কাৰণে অলপ দেৰি হৈছে, ৰাতি হৈ গৈছেগৈ। তাই চাৰ্টিফিকেটখনো দিব, সেইটো কাৰণে অলপ দেৰি হৈ গৈছে। এতিয়ালৈকে মই ইয়াতে গোলাঘাটতে ৰৈ আছোঁ আৰু অলপ দেৰি ৰ'ব লাগিব বুলি কৈছে। গতিকে এতিয়া মছজিদৰ ওচৰতে ৰৈ আছোঁ আৰু মই। আৰু তাই চাৰ্টিফিকেটখন দিলে দেখুৱাম বাৰু আপোনালোকক। মই মাৰ ঘৰৰ পৰা এটা ওলকচু আনিছিলোঁ। মায়ে খান্দি শুকুৱাই থৈছিলে। অৱশ্যে ধুবলৈ আছে, মাটি আছে। মই ভালকৈ ধুই ল'ম। কিন্তু এতিয়া আচাৰ নবনাওঁ, কিয়নো বতৰ ভাল নহয়, বেয়া হৈ যাব আচাৰ। গতিকে চোকা ৰ'দ দিয়ালে মই বাট চাই আছোঁ। তেতিয়াহে আচাৰ বনাম। ধুই ধাই আপোনালোকক দেখুৱাম বাৰু মই কেনেকৈ বনাম আচাৰ। আৰু আচাৰ বনাই অকণমান মাকো দিব লাগিব, কিয়নো মই ওলকচুটো লৈয়ে আহিলোঁ আৰু এটাই আছিলে ওলকচু। সৰু সৰুবিলাক মই অনা নাই। গতিকে মাক ক'লোঁ মই আচাৰ বনাই পেলাই মাকো দিম। এইফালে টেঙামৰা গুটি আনিছোঁ, সেইখিনিও আচাৰ বনাম। টেঙামৰা আচাৰ বনাম, জেলি বনাম, সেইখিনিও কৰিম মই। সেইখিনিও দেখাম আপোনালোকক। ৰাতি অলপ বনাই খালোঁ জেলি, ভাতৰ লগত বহুত ভাল লাগিলে খাই। কিন্তু এইখিনি অলপ বেলেগ ধৰণে বনাম। ৰাতি লৰালৰিকৈ বনাইছিলোঁ। মই এইখিনি আপোনালোকক বনোৱাখিনি দেখুৱাম বাৰু, কেনেকৈ জেলি বনাইছিলোঁ বা আচাৰ বনাম। আৰু এইখিনি কি হয় চাগে বুজি পাইছেই। এইখিনি যে মই আপোনালোকক দেখাইছিলোঁ, কপফুল, আদা, শিলিখা, আমলখি গোটেইখিনি কাটি পেলাই মই ৰ'দত শুকুৱাইছিলোঁ। এইখিনি ধুনীয়াকৈ শুকালে আৰু মই এতিয়া ইয়াৰে খাই থাকোঁ। আপোনালোকেও বাৰীত আছে যদি এনেকৈ মিহি মিহিকৈ কাটি শুকুৱাই ল'ব বা থেতালি ল'লেও হ'ব। আৰু ৰ'দত নিমখ অকণ দি শুকুৱাই থৈ দিবচোন, আৰু বহুত দিনলৈকে খাব পাৰিব। খালি মাজে মাজে ৰ'দত দি থাকিব লাগে। আৰু তামোলৰ বদলি এয়া খাব বা আলহীকো দিব পাৰিব। এতিয়া আলহী আহিলে মইতো আলহীক ইয়াৰে অকণমান উলিয়াই দিওঁ, খাই বহুত ভাল পায়। কিছুমানেতো হয়তো তামোল নাখায়, তেওঁলোকে খাই বহুত ভাল পায়। গতিকে আপোনালোকেও এনেকৈ বনাই থ'বচোন। এয়া ছোৱালীজনীয়ে যে মেহেন্দি শিকি আছে, সেয়া তাইৰে ফটো এখন দি, সেয়া আকৌ চাৰ্টিফিকেট দিয়াৰ কাৰণে সিহঁতক কেক কাটিছিলে। আৰু মই ৰাতি হ'ল অহা, সেইটো কাৰণে ভিডিঅ' দিব নোৱাৰিলোঁ। আজিহে ভিডিঅ'টো দিছোঁ। আপোনালোকক ৰাতি দেৰি হৈ যোৱাৰ কাৰণে মই দিব নোৱাৰিলোঁ। আৰু তাইৰ চাৰ্টিফিকেটখন আনিলে, সেইখনো আপোনালোকক এতিয়া মই দেখুৱাম। এয়া তাইৰ চাৰ্টিফিকেট এইখন, এয়া দেখিছে। সেইগৰাকী যিগৰাকীয়ে শিকাইছিলে সিহঁতক, আৰু এয়া আফচানা বেগম, তাইৰ নামটোৰ সৈতে। গতিকে এইখন চাৰ্টিফিকেট আপোনালোকে মেহেন্দি
কাৰোবাৰ শিকিবলগীয়া হ'লেও ক'ব বা আঁকিবলগীয়া হ'লেও ক'ব, তাই গৈ আঁকি দিবগৈ। আজি ইমানতে সামৰিলোঁ ভিডিঅ'টো।